সন্ধিয়া মদ অকণ খাই আহি ঘৰত মানুহজনীৰ ওপৰত অত্যাচাৰ কৰাটো এটা ট্ৰেন্ড মানে এটা ফূৰ্তি মানে ভাল পায় গতিকে তেনেকুৱা এখন টোটেলি ভাগি যোৱা সংসাৰ আমি কিন্তু কাউন্সেলিং কৰি মেলি বুজাই মেলি সংসাৰখন ঠিক কৰি দিয়াৰ পিছত আমাক এসাঁজ ভাত খাবলৈ মাতে সেই ভাত সাজ কিন্তু মই বহুত উলংগ এগৰাকী মহিলাক প্ৰত্যেকে চাব এগৰাকী মহিলা উলংগ হোৱা মানে গোটেই নাৰী জাতিটো উলংগ হোৱা নহয় কিছুমানে নিজক তেনেকে ধৰ্ষণ কৰি দিবৰ বাবে আগবঢ়াই দিয়া ছোৱালীও কিন্তু তেনেকুৱা আছে আৰু কিছুমান আছে কি কিছুমান পুৰুষৰ মানে যিটো আখৰিক তৃপ্তি এটা আছে যিটো নমস্কাৰ অনুষ্ঠানৰ মাজলৈ সকলো দৰ্শককে স্বাগতম জনাইছো আজি আমাৰ মাজত উপস্থিত আছে এগৰাকী বিশেষ মহিলা যি মহিলাৰ বাবে বহু বছৰ ধৰি কাম কৰি আহিছে আৰু তেওঁৰ নাম হৈছে মানসী ৰাজখোৱা আৰু পুনে দৰ্শকসকলক তেওঁৰ লগত চিনাকি কৰাই দিবলৈ ওলাইছো নমস্কাৰ বাইদেউ আপোনাক আমাৰ অনুষ্ঠানলৈ বহুত বহুত ধন্যবাদ স্বাগতম জনাইছো ধন্যবাদ আমি অনুষ্ঠানৰ মাজলৈ যাম তাৰ আগতে জানো যে বৰ্তমান আপুনি ক'ত কেনেদৰে ব্যস্ত হৈ আছে বৰ্তমান মই বুলি ক'বলৈ গ'লে আচলতে এই কেইদিন মই অকণমান সংগঠনৰ পৰা বিৰত আছো এইটো কাৰণে বিৰত থাকিব লগা হৈছে সেইখিনি কথা মই পিছলে ক'ম বিৰত কি কাৰণে থাকিব লগা হৈছে যিহেতু এটা সংগঠনৰ প্ৰতিনিধি হিচাপে মই প্ৰত্যেক মুহূৰ্ততে মহিলাসকলৰ হকে কাম কৰি আহিছো আৰু মহিলাসকলৰ হকে কাম কৰিবলৈ যাওঁতে প্ৰত্যেক মুহূৰ্ততে বিপদ বা বাধা আহে সকলো মহিলাই জানে হেতু গতিকে মই বৰ্তমান মই সংগঠনৰ কাৰ্যত অলপ দিন বিৰত আছো মই চলাই নিম আকৌ খুব 10-15 দিন মানৰ পিছৰ পৰাই মই চলাই নিম কিন্তু এতিয়া মই একো কৰা নাই কিন্তু মই ইয়াৰ আগমুহূৰ্তলৈকে মই মানে এতিয়াৰ পৰা 22 দিনৰ আগলৈকে মই সংগঠনৰ কামে কৰি আহিছিলো কিন্তু এটা 22 দিন মোৰ এটা জীৱনৰ মানে এটা কি বুলি কম কলা দিন বুলি ক'ব লাগিব এই 22টা দিনৰ পিছত মই আকৌ কেনে ধৰণে সংগঠনটো আগবঢ়াই নিব পাৰো এটো মই অকনমান সময় লৈ আপোনালোকৰ আগত আগবঢ়াম নিশ্চয়কৈ যেহেতু কৈছে যে আপুনি 22টা দিন বিৰতি লৈছে হয় আমি অলপ চলপ জানো তথাপিও আপোনাৰ মুখৰ পৰাই দৰ্শকসকলে যদি পুনে গম পায় তেতিয়াহ'লে ভাল হ'ব যেহেতু কৈছে যে আপোনাৰ জীৱনৰ অভিশপ্ত কলা দিন গতিকে সেই অভিশপ্ত কলা দিনখিনিনো কি আছিলে হয় মই 2018 চনৰ পৰাই সংগঠনটো চলাই আহিছিলো আৰু সংগঠনটো চলাই আহিছো প্ৰত্যেক মুহূৰ্ততে মই সদায় মানে দুৰ্নীতিত মাত মাতি আহিছো আৰু নিৰ্যাতিতা মহিলাসকলৰ কাষত প্ৰত্যেক মুহূৰ্ততে থিয় দি আহিছো আৰু সমাজৰ হকে মই কিবা এটা সমাজৰ পৰা আজৰি আনিবলৈ চেষ্টা কৰা নাছিলো মই কিবা এটা দিবলৈহে চেষ্টা কৰি আহিছিলো পৰাপক্ষত মই মহিলাসকলক মানে কৰ্মমুখী এটা জীৱন বা মহিলাসকলে জীয়াই থাকিব পৰাকে তেখেতলোকৰ কিছুমান জীৱন কৌশল বা আমাৰ সমাজত একদম অতি বেছি প্ৰচলিত বিশেষকৈ আমাৰ উজনি অসমৰ ফালে আমাৰ যেটো মানে চলি আহিছে যেটা এটা বাল্য বিবাহ এই বাল্য বিবাহটো যিমান পাৰো বন্ধ কৰিবৰ কাৰণে আমি সজাগতা সভাবিলাক পাতা তেনেকুৱাটোই আছিল আমাৰ সংগঠনৰ মূল লক্ষ্য আৰু উদ্দেশ্য কিন্তু এই লক্ষ্য আৰু উদ্দেশ্যখিনি মই যিমান পাৰো মই চলাই নিবলৈ চেষ্টা কৰোতেও কিন্তু বিভিন্ন ধৰণৰ বাধা মোৰ আহিছিলে আৰু সেই বাধাখিনি মই নেউচি মোৰ জাগৃত নাৰী শক্তি সমিতি যেটো আমাৰ সংগঠন আছে সংগঠনটো কিন্তু মই চলাই নিবলৈ চেষ্টা কৰিছিলো আৰু শেহতীয়াকে মই ক'ব লাগিব যেহেতু মই নিজে নাযাওঁ এটো এটা আমাৰ বহুত এটা ডাঙৰ মানে সংগঠনৰ এখন সংবিধান আছে সংবিধান মতে কোনোবা এগৰাকী নিৰ্যাতিতা মহিলাৰ কথা আমি খবৰ লবলৈ যাওঁতে বা মহিলাগৰাকীয়ে আমাক কিবা এটা তেওঁৰ অভিযোগটো দিবলৈ আহোতে অভিযোগটো সম্পূৰ্ণ লিখিতভাৱে পালেহে আমি সেই কামটো কৰিবলৈ আগবাঢ়ি গৈছিলো কাৰণ কাৰো আজিৰ এই পৃথিৱীখনত আজিৰ দুনিয়াত কোনেও কাৰো কাৰণে প্ৰত্যেক মুহূৰ্ততে বিপদ এটা হলে দৌৰি যাবলৈ মানুহে অকনমান কুণ্ঠাবোধ কৰিব হেতু কাৰণে আমিও অভিযোগৰ ভিত্তিতহে আমি আগবাঢ়ি গৈছিলো তেনেকুৱাকে ধৰক এগৰাকী ভুক্তভোগী মহিলা বুলি ক'ব লাগিব যিগৰাকী ভুক্তভোগী মহিলাৰ স্বামী বৰ্তমান তেওঁ আৰ্মি তেনেকুৱা ফৌজি বিভাগতে কৰে তেওঁ মানে কি কৰিছিলে এগৰাকী ডিভোৰ্সী মহিলা আসলতে তেওঁ ডিভোৰ্স হৈছে অলৰেডি মানে তেওঁ পৃথক এটা আছে হাজবেণ্ডৰ লগত তেনেকুৱা এগৰাকী মহিলাৰ লগত তেওঁ পৰকীয়া প্ৰেম আছিল আৰু সেই পৰকীয়া প্ৰেম থকাৰ সূত্ৰে তেওঁ যেতিয়া কৰ্মসূত্ৰে ছুটিত আহে ঘৰলৈ আহি কিন্তু তেওঁ ছুটিত ঘৰলৈ নাহে বৈধ পত্নী গৰাকীৰ ওচৰলৈ নাহি কিন্তু তেওঁ এই পৰকীয়া প্ৰেমিকা গৰাকীৰ ওচৰলৈ আহে আৰু তাৰ কাৰণে মানুহ গৰাকী কি যিগৰাকী বৈধ পত্নী তেওঁ মানে মানসিকভাৱে ভাগি পৰিছে খুব ভাগি পৰি মানে ফেসবুকত আজিকালি সংবাদ মাধ্যম সোশ্যাল মিডিয়াৰ জৰিয়তে তেখেতলোকে মোৰ লগত যোগাযোগ কৰিলে যোগাযোগ কৰি আমাক অভিযোগ পত্ৰ দিলে আৰু সেই মৰ্মে আমি যিগৰাকী মহিলাক মানে নষ্ট চৰিত্ৰৰ মহিলা তেওঁ যেটো নিজক উলংগ কৰি ভাল পায় সমাজত মানে তেওঁ অশ্লীল ভিডিঅ' বনায় তেনেকুৱা এগৰাকী মহিলাৰ কথা যেতিয়া আমাক জনালে আমি নিশ্চয়কৈ যাব লাগিব কাৰণ এগৰাকী মহিলা উলংগ হোৱা মানে গোটেই নাৰী জাতি উলংগ হোৱা গতিকে আমি তেওঁক আৰু বেয়া হ'বলৈ নিদি তেওঁক আমি কেনেকে ভাল কৰিব পাৰো এটোহে আমাৰ মেইন লক্ষ্য গতিকে আমি এটো যেতিয়া মহিলা গৰাকীৰ কাখলৈ গলো
কাষলৈ যাওঁতে কি হ'ল মানে আমি সেই মানুহজনো ইতিমধ্যে তেওঁৰ অবৈধ প্ৰেমিকজনো আহি কিন্তু তেওঁ তাতে আছিল মানে যিগৰাকী মানে ধৰা কি ক'ব লাগিব আৰু নিকৃষ্ট চৰিত্ৰৰ মহিলা মানে অলৰেডি ডিভোৰ্চ হৈছে আৰু এখন সংসাৰ তেওঁ ভাঙিছে সেইগৰাকী মহিলাৰ লগতে আমি মানুহজনক পালো আমি কিন্তু একো বেয়া ব্যৱহাৰ কৰা নাছিলো আমাৰ সংগঠনৰ আৰু সদস্য গৈছিল আমি ভালকে কথাখিনি পাতিছিলো পাতি যে ক'লো যে তোমাৰ এগৰাকী ছোৱালী আছে যেহেতু ল'ৰা হলেও বেলেগ কথা ছোৱালীগৰাকী থকাৰ কাৰণে তুমি এইবিলাক কাম নকৰিবা কাৰণ তোমাৰ ছোৱালীজনীও এখন সংসাৰলৈ যা এখন বিয়া হৈ যাব তাইও নাৰী গতিকে নাৰী হোৱাৰ কাৰণে তাইকো তুমি ভৱিষ্যতটো ধ্বংস হ'বলৈ নিদিবা বুলি বুজাই মেলি আমি গুচি আহিলো কিন্তু গুচি অহাৰ পিছত কি কৰিলে এই নষ্ট চৰিত্ৰৰ মহিলাগৰাকী যিগৰাকী অশ্লীল ভিডিঅ' বনাই নিজক উলংঘ কৰে সেই মহিলাগৰাকীয়ে কি কৰিলে আমাৰ স্থানীয় থানাত অভিযোগ কৰিলে যে এই অশ্লীল ভিডিঅ' বা কিবা কিবি পৰকীয়া প্ৰেম এইটো মই তেওঁলোকক মানে দাবী ধমকি দিছো বন্ধ কৰিবলৈ তাৰ কাৰণে মই তেওঁলোকক ধন দাবী কৰিছো সম্পূৰ্ণ যেটো ভুৱা গোচৰ আৰু সেই ভুৱা গোচৰৰ ভিত্তিতে আমাৰ আৰক্ষী প্ৰশাসনে মোক মানে 20 দিন কাৰাগাৰলৈ প্ৰেৰণ কৰিলে কাৰাগাৰলৈ প্ৰেৰণ কৰিলে তেওঁলোকে মোক এটা নতুন অভিজ্ঞতা দিলে অভিজ্ঞতা এটা দিলে নতুন কাৰণ এটা সংগঠনৰ প্ৰতিনিধি হোৱা মানে মই ভাল কাম কৰিবলৈ যাওঁতে মোৰ অপপক্ষ তাতে সৃষ্টি হয় মই কিবা এটা কাম কৰিবলৈ যাওঁতে মোৰ বিৰোধী পাৰ্টিও তাতে সৃষ্টি হয় গতিকে সেই বিৰোধী পাৰ্টিয়ে হেঁচাত আৰু মানে আইন প্ৰশাসনৰ সহযোগত মই 20 দিন কাৰাগাৰত থাকি আহিলো কিন্তু কাৰাগাৰত থকা অভিজ্ঞতাও তো আমাৰ কিছুমান আছে কাৰণ এখন কাৰাগাৰত মহিলা হাজুতি আৰু কয়দী তেওঁ বহুতখিনি মানুহ থাকে তাতে কিন্তু মই হাজুতি হৈ আছিলো যেহেতু মোৰ কেছটো গোচৰটো নিষ্পত্তি হোৱাৰ পিছত যদি মই মানে জগৰীয়া বুলি পতিয়ন যাওঁ তেতিয়াহ'লে মই কয়দী হ'ম গতিকে তাৰ কাৰণে মই এটা জিম্মাত ওলাই আহি মোৰ কেছ চলি আছে কেছটো যেতিয়ালৈকে নিচিগে মই সংগঠনৰ পৰা বিৰত আছো আৰু সেই যি মহিলাসকল সেই তাত থকা মহিলাসকলো কিন্তু প্ৰত্যেককেই মই কথা পাতিছো প্ৰত্যেকৰ লগতে মই তেওঁলোকৰ মানে কি কাৰণে জেললৈ বা কাৰাগাৰলৈ আহিব লগা হ'ল তেওঁলোকৰ অনুভৱখিনি মই বুজিছো সকলোৰে কাহিনী পৃথক পৃথক তাতে কিছুমান ধৰক মানে নিজক বিক্ৰী কৰাৰ কাৰণেও কিছুমান আহিছে কিছুমান অলপ মানে মাদক দ্ৰব্য ড্ৰাগছ জাতীয় বস্তু বিক্ৰী কৰাৰ কাৰণেও আহিছে তাতে কিছুমান একদম নিৰ্দোষী হৈও আহিছে আৰু কিছুমান তাতে যেহেতু আপুনি কৈছে যে 22টা দিন আপুনি জেলত অতিবাহিত কৰি আহিলে গতিকে 22টা দিনৰ অভিজ্ঞতা কাৰণ জেল বুলি ক'লে সকলোৰে ধাৰণা পৃথক পৃথক কিন্তু আপুনি যেহেতু নিজে সেইখিনি অভিজ্ঞতা সন্মুখীন হৈ আহিছে গতিকে কেনে ধৰণৰ অভিজ্ঞতা আৰু লগতে আপুনি যেহেতু এটা সংগঠন নিজাববীয়াকৈ আজি ইমান বছৰৰ পৰা কৰি আছে গতিকে সংগঠন বুলি ক'লে বহুতে যাবলৈ নিবিচাৰে আৰু আপুনি এগৰাকী নাৰী হৈ বিভিন্ন সময়ত বিভিন্ন প্ৰতিবাদত আপোনাক দেখাও গৈছে গতিকে কেনেকৈ এই সংগঠনলৈ অহাৰ ধাৰণাটো আপোনাৰ মনলৈ মানে আহিলে এতিয়া প্ৰথমতে ক'ব লাগিব মোৰ 22টা দিনৰ কাৰাগাৰৰ অভিজ্ঞতা যেতিয়া আগষ্টৰ 12 তাৰিখৰ দিনা মোক আমাৰ লখিমপুৰৰ খেলমাটি আৰক্ষী থানাৰ পৰা মোক মতা হৈছে যে বাইদেউ আহক আপোনাৰ অকনমান গোচৰ এটা আছে মই নিজে আহিছো মই আহি থানাত মই যেহেতু দুখ কৰা নাই গতিকে মই পলোৱা নাই সেইটো কাৰণে মই নিজে আহি তেওঁলোকৰ সন্মুখত আহিছো কৈছে যে আপোনাৰ এনেকুৱা কেছ এটা আছে এটা গোচৰ পৰিছে গতিকে আপোনাক আমি মেডিকেল কৰিবলৈ নিব লাগিব মেডিকেল কৰিবলৈ নিয়া মানে আমি এটা কথা বুজি পাওঁ যে মেডিকেল কৰিবলৈ ইনে নিদিয়ে কাৰণ মোৰ দেহত কিবা বেমাৰ আছে নেকি ধৰা পালাই তেখেতলোকে যদি বেমাৰ আছে মোক মেডিকেলাইজ কৰিব পুলিচ থাকিব আৰু যদি মোৰ বেমাৰ নাই তেতিয়াহ'লে মোক কাৰাগাৰলৈ প্ৰেৰণ কৰিব কথাটো মই গম পাই গলো গম পাই গৈ মই মানসিকভাৱে মই নিজকে বুজাইছো যে মোৰ দুটা ল'ৰা আছে ল'ৰাকেইটাক হয়তো মই কেদিনমান দেখা নাপাব পাৰো মোৰ এখন ঘৰ আছে ভঙা হওক চিঙা হওক নিজৰ ঘৰখনৰ চবৰে মৰম থাকে গতিকে ঘৰখন মই চাগে নেদেখিম এনেকে ভাবিছো অলপ দিন তাৰপিছত মই মানসিকভাৱে নিজক প্ৰস্তুত কৰি আছো হলেও কিন্তু বুকুৰ কোনোবাখিনিত বিষাই আছে মানে অকনমান যে মই ৰাইজৰ কাৰণে যে এনেকুৱা কৰিবলৈ গৈ মই মহিলাখিনিৰ কাৰণে কিবা এটা ভাল কৰিবলৈ গৈ যে মই কাৰাগাৰলৈ যাব লাগিব এতিয়া মই কিন্তু কথাটো গম পাইছো যেতিয়া 12 তাৰিখৰ দিনা সন্ধিয়া 5:30 মান বজাত মোক কাৰাগাৰৰ সন্মুখলৈ আনিছে আনি মোক গেটখন খুলি সোমাবলৈ দিছে সেই মুহূৰ্তত কিন্তু প্ৰত্যেক মানুহেই মানে বিশেষকৈ মহিলাই মানে চিঞৰি চিঞৰি কান্দিব পাৰিলে মানে বাগৰি দিব তাতে এনেকুৱা পৰ্যায় কিন্তু মই মোক নিজক বুজাইছো আৰু গেটখন খোলাৰ লগে লগে মই পিছলে নোচোৱাকৈ সোমাই গৈছো মোৰ যিমান বিলাক দুখ আছিলে মই গেটৰ বাহিৰত থৈ গৈছো আৰু ভিতৰৰ পৰিৱেশটো মই বুজিবলৈ চেষ্টা কৰিছো যিসকল ৱাৰ্ডেন আছে যিসকল তাতে কৰ্মচাৰী আছে তেওঁলোকৰ কিন্তু অত্যন্ত মৰম আৰু সাহস আৰু প্ৰেৰণা কাৰণ তেখেতলোকে প্ৰত্যেকেই মোক চবেই কৈছে যে বাইদেউ আপোনাক দেখিছো টিভিত দেখিছো আমুকত দেখিছো তামুকত দেখিছো সেইটো মোৰ কাৰণে সাহস আৰু তেওঁলোকৰ লগত মই যেতিয়া মই মজিয়াত শুইছো বা মই থালিখন লৈ ভাত ল'বলৈ মই লাইন পাতিছো বা চাহ দিবা সময়ত গিলাচটো লৈ মই চাহ মোক দিছে এখন শুকান ৰুটি আৰু গুড়ৰ সৈতে তেতিয়া নিশ্চয় ঘৰলৈ মনত পৰিব
মনত পৰিব কিন্তু হলেও মই নিজক বুজাইছো যে কাৰণ মই কাকো মই মাৰ্ডাৰ কৰি অহা নাই কোনো মই মানে ধৰ্ষণ কেছত ফচি অহা নাই মই সমাজত বেয়া কাম কৰি অহা নাই মই কিবা এটা ভাল কৰিবলৈ যাওঁতে বিৰোধী পাৰ্টিয়ে মোক ফচাই কাৰাগাৰলৈ প্ৰেৰণ কৰিছে তেনেকে মই 15 আগষ্টৰ দিনা 12 তাৰিখে মই গৈছো 13 14 15 তাৰিখৰ দিনা তাতে ভিতৰতে 15 আগষ্ট উদযাপন কৰে তাতে যেহেতু মোৰ কণ্ঠটো খুব প্ৰতিবাদী কণ্ঠ আৰু মই কথা কৈ ভাল পাওঁ এটো কাৰণে তাতে অনুষ্ঠুপীয়াকে এখন সভা পাতিছিলে তাতে মই দুআষাৰ বক্তব্য ৰাখিছো তাৰ কাৰণে হেতু মোৰ এটা মানে এটা বেলেগ মানে হেৰি পৰিচয় যিটোৰ কাৰণে সেই দিনৰ পৰা মই উলুৱা দিন ধৰি মানে সেপ্টেম্বৰ 2 তাৰিখলৈকে মই তাত অকনমান বেছি হাজতি বেলেগ হাজতি বিলাকতকৈ অকন বেছি মৰম পাইছিলো কাৰণ মোৰ প্ৰতিভাটো তেওঁলোকে দেখিছিলে আৰু মোক যিমান পাৰে তেখেতলোকে মানে উলুৱাত সহায় কৰিছিল আমাৰ লখিমপুৰ জিলা কাৰাগাৰৰ সমূহ কৰ্মচাৰী তেখেতলোকক মই আপোনালোকৰ চেনেলৰ জৰিয়তে আকৌ ধন্যবাদ দিব বিচাৰিছো তাৰ পিছত আহিলে যে এটা মহিলা সংগঠন দেই কোনো মহিলা গোট নহয় বা কোনো এটো মানে আত্মসহায়ক গোট নহয় আজিকালি উলুৱা নতুনকে অসম চৰকাৰে যিবিলাক উলিয়াইছে তেনেকুৱা মানে কোনো ভিও গোট কিবা ধৰণৰ নহয় এটো এটা সংগঠন এটা জাতীয় সংগঠন যিটো সংগঠনে প্ৰত্যেক মুহূৰ্তত বিৰদৰ্পে মানে চিঞৰিবলৈ ভয় নকৰে তেনেকুৱা এটা সংগঠন 2018 চনৰ 15 সেপ্টেম্বৰ দিনাখনি মই প্ৰতিষ্ঠা কৰিছিলো প্ৰতিষ্ঠা কৰাৰ আৰতো কিছুমান কথা আছে কাৰণ সেই মুহূৰ্তত একদম তুংগত আছিল মাইক্ৰ ফাইনেন্সৰ মহিলাসকলে টকা ঘূৰাব নোৱাৰাৰ কাৰণে এজেন্ট সকলে কি কৰিছিলে হাঁহ কুকুৰাকে ধৰি মানে মহিলাসকলক মানে ঘৰৰ টিঙৰ পৰা আদি কৰি বাকচ খুলি টকালৈকে নিবলৈ বাধ্য হৈছিলে সেইটো নহওক বুলিয়ে মই নিজাকে প্ৰতিবাদ কৰিছিলো আৰু প্ৰতিবাদ কৰাৰ কাৰণে বাৰু অসম চৰকাৰে বৰ্তমান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যথেষ্ট সকাহ দিলে যথেষ্ট সকাহ আঁচনি মানে মহিলাখিনিৰ কাৰণে তেখেতলোকে উলিয়ালে তাৰ কাৰণে তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছো কিন্তু সংগঠনটো মাইক্ৰ ফাইনেন্সতে সীমাবদ্ধ নেৰাখি মই অকনমান বহাই নিম বুলি ভাবি বিভিন্ন গাঁৱে গাঁৱে মই আমাৰ সংগঠনৰ শাখা বনালো আৰু শাখা বনাওতে মানে নিৰ্যাতিত মহিলাসকলৰ কাষত মই থিয় দিম বুলি নিজকে পণ কৰিলো কিন্তু যেহেতু ময়ো এগৰাকী তেনেকুৱা ভুক্তভোগী মহিলাই কাৰণ নিৰ্যাতিতা বুলি মই কবলৈ নাযাওঁ এটো কাৰণে কাৰণ মই নিৰ্যাতিতা হোৱা নাই এতিয়ালৈকে কিন্তু ময়ো ভুক্তভোগী মহিলা যাৰ কাৰণে এগৰাকী ভুক্তভোগী মহিলাৰ কাষত থিয় হবৰ কাৰণে মই যাব পাৰিছো কাৰণ জনাইতো বহুত মানুহে জানে মোৰ ঘৰ সংসাৰ কেনেকুৱা নজনাও তেনেকুৱা ব্যক্তি কিছুমান আছে যাৰ কাৰণে আসলতে মই আজিলৈকে এই তাৰিখলৈকে 2018 চনৰ আজি তাৰিখলৈকে কিন্তু মই নিজকে ভুক্তভোগী মহিলা বুলি কোনো কেমেৰাৰ আগত পোৱা নাছিলো এতিয়া মই এটো কাৰণে কবলৈ বাধ্য হলো কাৰণ মই কিয় মানুহখিনিৰ কাষত থিয় দিওঁ এটো এটা ডাঙৰ প্ৰশ্ন নে মোক কোনোবাই পইচা দিয়ে নেকি মোক কোনোবাই কিনি লৈছে নেকি কোনোবা মোক গোচৰ দিওঁতাই মোক কোনোবা মানে মই ধন দাবী কৰো নেকি এটো মানুহৰ এটা বৃহৎ কোৱেশ্চন গতিকে সেই কোৱেশ্চনটো মানুহৰ মনৰ পৰা নাইকিয়া কৰিবৰ কাৰণে মই মহিলাসকলৰ মাজত থিয় দিওঁ আৰু মই নিজে সেই মহিলাসকলৰ কাষত থিয় হৈ যিমান পাৰো তেওঁলোকৰ মানে গোচৰ বিলাক মিলাবলৈ চেষ্টা কৰো এখন সংসাৰ একদম বহুত তেনেকুৱা ঘটনা আছে দেই নজিৰ আছে এখন টোটেলি ভাগি যোৱা সংসাৰ আমি কিন্তু কাউন্সেলিং কৰি মেলি বুজাই মেলি সংসাৰখন ঠিক কৰি দিয়াৰ পিছত আমাক এসাজ ভাত খাবলৈ মাতে সেই ভাত সাজ কিন্তু মই বহুত তৃপ্তিৰে খাওঁ কাৰণ এখন ভঙা সংসাৰখন আমি জোৰা লগাইছো আমাক এনেকেও কয় যে বাইদেউ মই নাথাকো মই যৌতুকত নিয়া বস্তুকেইটা মোৰ স্বামী গৃহৰ পৰা আনি দিয়ক কিন্তু তুমি কিয় নাথাকিবা কাৰণ তোমাৰ এটা সন্তান আছে এই সন্তানটো মাক দেউতাকৰ মৰমৰ পৰা নিথৰুৱা নকৰিবা এনেকে আমি বুজাই মেলি আমি সংসাৰখন ঠিক কৰি দিয়া আৰু বহুতো মানে আমাৰ উজনি অসমৰ ফালেতো বহুত বেছি মানে মতা মানুহ হলে মদ খাবই লাগিব মানে হেতু সবৰে হেৰি কথা আৰু গতিকে সন্ধিয়া মদ অকন খাই আহি ঘৰত মানুহজনীৰ ওপৰত অত্যাচাৰ কৰাটো এটা ট্ৰেন্ড মানে এটা ফুৰ্তি মানে ভাল পায় গতিকে তেনেকুৱাও কিছুমান আমি বহুত কাম কৰিছো যিসকল মহিলাই মোক দেখিলে অকনমান সাহস পায় যে বাইদেউ আছে যেতিয়া আমাৰ কিবা এটা হলে বাইদেউ আমাৰ কাষত থিয় হ'বই কিন্তু হেহতিয়াকে মানে মই তেনেকুৱা কাম কৰিবলৈ যাওঁতে আসলতে 20 দিন কাৰাগাৰত থাকিব লগা পৰ্যায় আপুনি যেহেতুকে অহৰ্নিশে নাৰীৰ কাৰণে কাম কৰি আছে গতিকে এই ক্ষেত্ৰত আপুনি ভাবেনে আপুনি নাৰীক মানে আপোনালোকৰ সংগঠনে বা নাৰীক সকলোৱে সুৰক্ষা দিব পাৰিব বুলি ভাবেনে নাৰী সুৰক্ষিত বুলি ভাবেনে আসলতে সংগঠন বুলি এটা নাম দি এটো কাৰণে কৰিব লগা হৈছে কাৰণ কি যিকোনো এটা কাম কৰিবলৈ যাওঁতে এটা ইউনিট লাগে মানুহৰ এটা বুজা পৰা লাগে গতিকে আমি সংগঠনটোৰ বেনাৰত আমি এটো কাৰণে মহিলাক সুৰক্ষা দিবলৈ গৈ আছো কিন্তু অকল আমাৰ সংগঠন বুলিয়ে নহয় কিন্তু সকলো মহিলাৰ হৈ ওলাই আহিব লাগিব আমি গোটেই মানৱ জাতিটোৱে আমি নাৰী সুৰক্ষা দিয়াৰ কথা চিন্তা কৰিব লাগিব কাৰণ আমি সংগঠনটোৰ বেনাৰত যে আমি প্ৰত্যেকগৰাকী মহিলাৰ কাষত থিয় দিম আমাৰো কেতিয়াবা কিছুমান অসুবিধা থাকিব পাৰে গতিকে আমি
সকলোৱে যদি সকলো মহিলাই ওলাই আহি যদি একদম যি মানে দুখীক যদি দৃষ্টান্তমূলক শাস্তি দিবৰ বাবে আমি যিমান পাৰো চেষ্টা কৰো তেতিয়াহলে কিন্তু মানে আমাৰ সংগঠনটোৱে আমি মহিলাক বা আমাৰ সংগঠনটোৰ বেনাৰত আমি মহিলাসকলক সুৰক্ষা দিবলৈ আমি সকলোৱে আমি পাৰিম বুলি মই মোৰ ফালৰ পৰা এটা বিশ্বাস যেহেতু বিগত কিছুদিন ধৰি দেখা পোৱা গৈছে যে কলিকতাৰ ঘটনাটোকে আদি কৰি বিভিন্ন সময়ত এনেদৰে ধৰ্ষণ কাৰ্য অসমত বুলি নহয় সমগ্ৰ পৃথিৱীতে নিতৌ সংঘটিত হৈ থাকে এই ক্ষেত্ৰত যে প্ৰতিদিনে যে নাৰী ধৰ্ষিতা হয় ইয়াৰ আঁৰত মানে কাপোৰ আজিকালি নাৰীয়েটো আধা দেহ উলিয়াই নিজে প্ৰদৰ্শন কৰি কাপোৰ পিন্ধে ন গতিকে সেইটো কাৰণ বুলি ভাবেনে ইয়াৰ আঁৰত বেলেগ কিবা কাৰণ থকা বুলি আপোনাৰ ব্যক্তিগত অনুভৱ কি ব্যক্তিগত অনুভৱ বুলি ক'বলৈ গ'লে আচলতে কি হয় মহিলাটো পদে পদে নিৰ্যাতিতা আৰু এগৰাকী কিশোৰী মানে কিশোৰীৰ পৰা তেওঁ যৌৱনপ্ৰাপ্ত হোৱালৈকে মহিলা হৈ মানে প্ৰাপ্তবয়স্ক হোৱালৈকে নাৰী ধৰ্ষিতা হৈছে আৰু তেনেকুৱা আমাৰ পূৰ্বৰে পৰা তেনেকুৱা ঘটনা ঘটি আহিছে আৰু বিশেষকৈ আমাৰ অসমত এতিয়া অলপ দিনৰ পৰা এনেকুৱা হৈছে মানে এইটো ধৰ্ষণ কৰাটো একদম সৰু কথা নিচিনা হৈছে তাতে দুটা কথা আছে প্ৰথম কথাটো হ'ল কি নাৰীগৰাকীয়ে নিজকে উলংঘ কৰি সমাজত মানে বা পুৰুষক দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে নেকি সেইটো এটা কাৰণ আছে কাৰণ তেওঁ নিজক উলংঘ কৰিছে মানে কি নিজক তেওঁ ধৰা কিছুমান ছোৱালীয়ে এতিয়া তেওঁ ধৰ্ষিতা হৈছে বুলি পিছত কয় কিন্তু কিছুমানে নিজক তেনেকে ধৰ্ষণ কৰি দিবৰ বাবে আগবঢ়াই দিয়া ছোৱালীও কিন্তু তেনেকুৱা আছে আৰু কিছুমান আছে কি কিছুমান পুৰুষৰ মানে যিটো আখৰিক তৃপ্তি এটা আছে যিটো তৃপ্তি মানে তেওঁলোকৰ চকুত তীৰ বিৰাই থাকে মানে তেওঁলোকৰ ছোৱালী যুৱতী কিশোৰ শিশু বুলি কথা নাই নাৰী দেখিলেই তেওঁলোকৰ মানে এই যিটো ধৰ্ষণৰ প্ৰৱণতাটো মনত তেওঁলোকৰ আহে গতিকে তেনেকুৱা কিছুমান আখৰিক তৃপ্তি থকা পুৰুষৰ পৰাও কিন্তু নাৰীসকল নিৰ্যাতিতা হৈছে বা ধৰ্ষিতা হৈছে গতিকে আমি দুইটা দিশ চালি জাৰি চাই আমি কেনেধৰণে এই সমস্যাবিলাক আমাৰ বেলেগ দেশৰ কথা ক'বলৈ নাযাওঁ আমাৰ অসমত আমাৰ সকলো বাই ভনী আমি সকলোৱে কেনেকে এগৰাকী নাৰী ধৰ্ষণৰ পৰা বচাব পাৰো সেইটো আচলতে আমি কেনেকে নিৰাময় কৰিব পাৰো সেই চিন্তা কৰাটোহে আমাৰ মূল লক্ষ্য আৰু উদ্দেশ্য হ'ব লাগে যেহেতু দেখিবলৈ পোৱা যায় যে আজিকালি বিভিন্ন অপৰাধৰ লগত পুৰুষৰ সমানে সমানে নাৰীও সমানে জড়িত শেহতীয়াভাৱে তাৰ জ্বলন্ত উদাহৰণ চুমি বৰা কাৰণ আজি এতিয়া বিশেষকে সেইটো নিউজে যিহেতুকে চলি আছে চুমি বৰা আৰু সকলোৱে গম পায় গতিকে যিটো ট্ৰেন্ডিঙে হওক বা আন কিবা ব্যৱসায়েৰে হওক অপৰাধৰ লগত মহিলা জড়িত গতিকে এইটো ক্ষেত্ৰত বিশাল ফুকন পাতি লোৱা ভায়েক বিশাল ফুকনক ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰিছে আৰু তাৰ লগত বিশাল ফুকনৰ লগত চুমি বৰা জড়িত এইটো ক্ষেত্ৰত কি ভাবে যে পুৰুষে নাৰীক মানে কিছুমান ক্ষেত্ৰত নিজৰ লাভালাভৰ বাবে ব্যৱহাৰ কৰে নেকি বুলি ভাবে নে নাৰীয়ে পুৰুষক নিজৰ ব্যক্তিগত লাভালাভৰ বাবে ব্যৱহাৰ কৰে বুলি ভাবে আপোনাৰ মন্তব্য কি এইটো ক্ষেত্ৰত এতিয়াতো মানে মোবাইলটো খুলি ফেচবুকটো খুলিবই নোৱাৰে অকল সবফালে চুমি মানে চুমি বৰা গতিকে এইটো ক'বলৈ গ'লে আচলতে আমি কেইদিনমান আমাৰ এই মুকেশ আম্বানীৰ পুতেকৰ বিয়া হওঁতেও চাগে তেনেকুৱা আড়ম্বৰপূৰ্ণ অনুষ্ঠান পতা নাছিল নেকি যিটো চুমি বৰাই মানে বিদেশত গৈ নিজৰ বিয়া হালধি দিয়াৰ পৰা আদি কৰি গোটেইখিনি যেনেকে কৰিছিলে আচলতে চুমি তাই চাব লাগে চুমি বৰা গতিকে চুমি কিন্তু বেলেগ নহয় মানে বিদেশৰ আমাৰ টাইটল লগা ছোৱালী নহয় গতিকে চুমি বৰাই বিদেশত গৈ ইমান কোটি কোটি টকা খৰচ কৰি এখন বিয়া কেনেকে পাতিলে আমি তেতিয়া কথাটো অকমান চিন্তা কৰিছিলো কিন্তু আমি সৰু মানুহটো ইমান ডাঙৰ কথা ভাবিব নোৱাৰো গতিকে আমি নাভাবিলো কথাটো কিন্তু এতিয়াতো উৰহি গছৰ উৰটো ওলাইছে এতিয়া বিশাল 22 বছৰীয়া ল'ৰা মোৰ ল'ৰাও আছে মোৰ ল'ৰা 20 বছৰ হৈছে এতিয়ালৈকে মানে ভালকে নিজকে সংযম কৰিব জনা হোৱা নাই গতিকে এটা 22 বছৰীয়া ল'ৰাই কেনেকুৱা মাষ্টাৰ মাইণ্ড খটাই মানে ইমান কোটি টকা নিজৰ বেংকত জমা কৰিব পাৰিলে কিন্তু তাৰ আঁৰত আমাৰ চুমি বৰাও আছে এইটো কাৰণে চুমি বৰা আছে বুলি ক'ব পাৰিম কাৰণ তুমি এতিয়া ধৰা বিয়াখন পাতিছা তুমি বিয়াখন পাতি তুমি মই যেনিবা ধৰা মোৰ কোনোবা অঙহী বঙহী হওক বিয়াখন পাতিছে বিয়া পতাৰ পিছত কোটি টকা খৰচ কৰি বিয়া পাতিছো তেওঁ মানুহজন কিন্তু একদম বেকেটত থকা দেই চুমি বৰা গিৰিয়েক তাৰ্কিক বৰা কিন্তু বেকেটতহে আছে তেওঁ ওলাই দিয়া নাই তেওঁ উজ্জ্বল হৈ আছে বিয়া পতাৰ পিছত হনিমুনত ফুৰিবলৈ যাওঁতে ভায়েকৰ লগত যায় নে গিৰিয়েকৰ লগত যায় সেইটো এটা কথা হয় নে নহয় হাঁহি উঠিব নাই আমাৰ গিৰিয়েকৰ লগতহে যাব লাগে ভায়েকৰ লগত গৈছে তাৰমানে কি গোটেইখিনি বস্তু মানে চুমি বৰাই তেওঁৰ
মানে লিংকত মানে বিশালক দেখুৱাই বিশালৰ মগজুটো ইউজ কৰি তাই মানে নিজৰো গোটে বেংক একাউণ্ট ভৰালে বিশালৰ বেংক একাউণ্টটো ভৰালে মানে যিবিলাক দামী গাড়ীৰ নাম আমি আজিলৈকে শুনাই নাই তেনেকুৱা গাড়ী দামী দামী গাড়ী কিনিলে নিজৰ মানে নিজে কেনেকে এনজয় কৰিব পাৰো নিজকে চখ কৰাব পাৰো কেনেকে বিলাসী জীৱন কটাব পাৰো সেইটো চালে কিন্তু তাৰ আৰত তেওঁলোকে যিটো ট্ৰেডিং কৰিলে কিন্তু দুখীয়া মানুহৰ ধনখিনিয়ে তেওঁলোকে ইউজ কৰিলে টকা তলৰ পৰ্যায়ৰ পৰা মানে দুখীয়া শাক পাচলি বেপাৰী এটাৰ পৰাও মানে ডাঙৰ গোলাৰ এটা বেপাৰীৰ পৰাও গৈ চাকৰি কৰা মানুহৰ পৰা টেক্স কাটি যিবিলাক টকা মানে আমাৰ মানুহে জমা কৰে সেই টকাৰ এটা অংশই কিন্তু চুমি বৰা বা বিশাল হওক বা মানে তাৰ্কিক হওক বা যোনেই নহওক তেওঁলোকৰ পৰিয়ালৰ যিমানৰ নাম সাঙুৰ খাইছে আমি শুনিহে আছো তেওঁলোকে কিন্তু মানে সেইটো তেওঁলোকে নিজৰ নামলৈ আনি তেওঁলোকে এইটো বিলাসিতা জীৱন কটালে কিন্তু তাৰ ফলো তেওঁলোকে পাব কাৰণ মানুহে চিঞৰ বাখৰ কৰি মন্দিৰত সেৱা কৰি অভিশাপ দিব নালাগে এগৰাকী দুখীয়া মহিলাই তেওঁৰ বা এগৰাকী পুৰুষে কষ্ট কৰা ধনখিনি যেতিয়া বেলেগে এনেকে এনজয় কৰে কিন্তু সেইটো অভিশাপ বহুত ডাঙৰ গতিকে তেওঁলোকে এতিয়া সেই ফলটো ভুগিবলৈ গৈ আছে এতিয়া কিয় পলাব লগা হৈছে চুমি বৰা কিয় নাই চুমি বৰাক লৈ কিয় পলৰীয়া বুলি গান ৰচিব লগা হৈছে যিজনী চুমি বৰা গলে আগে পিছে সিকিউৰিটি যায় একদম মানুহে তাৰমানে ফুলৰ মালা পিন্ধাই ৰেডি কৰি ৰাখে মানে লাইমলাইটত থাকে এই চুমি বৰাই এতিয়া চুমি বৰাই কেনেকে পলাব লগীয়া আছে পলৰীয়া কিয় হব লগা হৈছে গতিকে তেনেকুৱা নাৰীক কিন্তু আমি বেয়া পাওঁ কাৰণ তেনেকুৱা এগৰাকী মহিলাক আমি কেতিয়াও মানে আমাৰ পথ প্ৰদৰ্শক বা আমি সুৰক্ষা দিবলৈ নাযাওঁ তেনেকুৱা মহিলাক আমি কেতিয়াও আমি তেওঁ বেয়া এটা হলে আমি কম হয় তেওঁ দুখ যদি নাই তেওঁ ওলাই দিয়ক আৰু যদি তেওঁ দুখ আছে তেতিয়াহলে তেওঁ কেনেকে দুখখিনি আঁতৰাব পাৰে সেইটো চেষ্টা কৰক আৰু তেওঁ এনেকুৱা ধৰণে শাস্তি দিয়ক যাতে বেলেগ এগৰাকী মহিলাই তেনেকে দুখীয়াৰ মূৰত মাৰি নিজকে ধনী সজাব নিবিচাৰে আমাৰ মাজত উপস্থিত থাকি আজি আমাক ইমানখিনি সময় দিলে আৰু ইমান ভাল ভাল কথা কলে যিহেতুকে আপুনি যিখিনি কথা কৈছে প্ৰত্যেকটো কথাই নাৰীৰ কাৰণে কৈছে গতিকে দৰ্শকসকলো নিশ্চয় আপোনাৰ এইখিনি কথাৰ পৰা উপকৃত হ'ব আৰু আপোনাৰ বিষয়ে নজনা বহুতখিনি গম পালে আৰু ইয়াৰ লগে লগে আমাৰ অনুষ্ঠানো শেষ কৰাৰ সময় আহি পৰিছে পৰৱৰ্তী সময়ত পুনৰ আন এগৰাকী অতিথিৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই সীমাশ্ৰীয়ে এই অনুষ্ঠানৰ পৰা বিদায় দিছো